ছাত্ৰ ছাত্ৰীসকল পুনৰ আমি আকৌ আমাৰ ভয়েস চেঞ্চৰ যি শেষৰ যিখিনি আমাৰ ৰুল আছিলে সেইখিনি আমি এতিয়া তোমালোকক বুজাই দিব বিচাৰিছো বিশেষকৈ আমি ভয়েস চেঞ্চৰ আমাৰ তিনটা ভিডিঅ'ৰ যোগেদি ভয়েস চেঞ্চৰ ৰুলখিনি তোমালোকক আমি দেখাই দিছিলো বিশেষকৈ আজি আমাৰ লাষ্টৰ খণ্ড অৰ্থাৎ ইম্পাৰেটিভ সেন্টেন্সৰ ভয়েস চেঞ্জ কেনে ধৰণে কৰিব পাৰো হেতু কথা আমি তোমালোকক আজি বুজাব বিচাৰিছো তোমালোকে মোভাগৰ ভিডিঅ'টো শেষলৈকে চাবা যেনে নেকি ইম্পাৰেটিভ সেন্টেন্সৰ ৰুল খিনি বিশেষ আলোচনা নহয় আৰু কিন্তু পৰীক্ষাৰখিনি আহে সেইকাৰণে তোমালোকে এই সম্পৰ্কত ভালকে বুজি ললে তোমালোকৰ সুবিধা হ'ব এতিয়া চোৱা ইম্পাৰেটিভ সেন্টেন্স বিশেষকৈ ইম্পাৰেটিভ সেন্টেন্স মানে হৈছে আদেশসূচক বাক্য অনুৰোধসূচক বাক্য পৰামৰ্শসূচক বাক্য সতৰ্কসূচক বাক্য ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছা তেতিয়াহলে আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু লগতে বেল আইকনটো দবাই থবা আৰু তোমালোকৰ বন্ধু-বান্ধৱ সকললৈ শ্বেয়াৰ কৰিবা আৰু যদি তোমালোকে কিবা বিশেষ অসুবিধা পাইছা বা বুজি পোৱাৰ অসুবিধা হৈছে তেতিয়াহলে আমাক কমেন্ট বক্সৰ যোগেদি জনাবলৈ নাপাহৰিবা আমি তোমালোকক ইয়াৰ নিয়মখিনি কৈ দিব বিচাৰিছো বিশেষকৈ নিয়ম একৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়াহলে তোমালোকে চোৱা যে এনে ধৰণৰ বাক্য অৰ্থ অনুসৰি তলত দিয়া ধৰণৰ পৰিৱৰ্তন সমূহ আমি দেখিবলৈ পাওঁ এতিয়া প্ৰথম কথা আমি আদেশসূচক বাক্যৰ কথা ক'ব আদেশসূচক বাক্যবিলাক ভাৰ্বেৰে আৰম্ভ হৈ শেষত ফুল ষ্টপ থাকে ভাৰ্বে আৰম্ভ হৈ শেষত ফুল ষ্টপ থাকে যেনে ধৰণে এয়া ভাৰ্বে আৰম্ভ হৈছে শেষত ফুল ষ্টপ আছে আৰু বিশেষকৈ তোমালোকে চাবা যে আমাৰ অনুৰোধসূচক বাক্যবিলাক প্লিজ আৰম্ভ হৈ শেষত আমাৰ ফুল ষ্টপ থাকিব আৰু পৰামৰ্শসূচক বাক্যবিলাক ডোন্ট বা ভাৰ্বে আৰম্ভ হৈ শেষত ফুল ষ্টপ থাকিব আৰু প্ৰস্তাৱসূচক বাক্যবিলাক লেটেৰে আৰম্ভ হৈ শেষত আমাৰ ফুল ষ্টপ থাকিব শেষত আমাৰ লেটেৰে আৰম্ভ হৈ আমাৰ শেষত ফুল ষ্টপ থাকিব তোমালোকে চোৱা বিশেষকৈ আদেশসূচক বাক্যবিলাক আমি যদি পেসিভ ভয়েস কৰিবলৈ যাওঁ প্ৰথমতে আমি লেট দিব লাগিব প্ৰথমতে আমি লেট দিলো তাৰ পিছত অবজেক্ট দিলো তাৰ পিছত বি দিলো তাৰ পিছত ভাৰ্ব দিব লাগিব এতিয়া আমি এটা উদাহৰণ এটা দেখুৱাই দিছো উদাহৰণটো হৈছে ওপেন দি ডোৰ ইয়াক আমি ফৰ্মেশনৰ মতে পেসিভত আমি লেট দিলো তাৰ পিছত অবজেক্ট অৰ্থাৎ এই অবজেক্টটো দা ডোৰটো আমি লৈ আহিলো ফৰ্মেশনৰ মতে বি দিলো আৰু ভাৰ্ব দি কমপ্লিট কৰি দিলো ঠিক তেনে ধৰণে এনে কিছুমান আদেশসূচক বাক্য আছে য'ত নেকি কেৱল মাত্ৰ তোমালোকৰ ভাৰ্ব থাকিব এই আছো অকল ভাৰ্ব আছে এটা সিট ডাউন হেতু হৈছে ভিজুৱেল ভাৰ্ব অৰ্থাৎ সিট আৰু ডাউন এই দুটা এটো ডাউন তো অবজেক্ট নহয় যেনে ধৰণে তোমালোকৰ গো বুলিও এটা বাক্য হ'ব পাৰে যে এটো এটা বাক্য বা কাম আহা এটো এটা বাক্য অৰ্থাৎ এটা শব্দ অৰ্থাৎ ভাৱটো যোগেদি এটা বাক্য হ'ব পাৰে তেনে ধৰণৰ বাক্যবিলাক আমি যদি পেসিভ ভয়েস কৰিবলৈ যাওঁ তেতিয়াহলে আমি কি কৰিব লাগিব যে ইউ আৰ অৰ্ডাৰ টু অৰ্থাৎ এই যেটো বাক্যাংশ অৰ্থাৎ এই সেন্টেন্সৰ এই ফেজটো বাক্যশাৰী আগত লগাই দিলে হৈ যাব তোমালোকে চাবা যদি গো বুলি আহে তেতিয়াহলে তোমালোকে গো টু আগত গো টু এই জি টু স্মল লেটাৰ কৰি বা সি টু স্মল লেটাৰ কৰি তাৰ আগত আমি ইউ আৰ অৰ্ডাৰ টু লগাই দিব লাগে ঠিক তেনে ধৰণে যদি বাক্য প্লিজ আৰম্ভ হয় প্লিজ হেল্প মি এই খাই বাক্য তোমাক দেখাইছো প্লিজ হেল্প মি এই প্লিজ টু ঠাইত ইউ আৰ requested to to তোমালোকে লগাই দিবা প্লিজ অৰ ঠাইত দে মই তোমালোকে হেতু কথা কৈছো প্লিজ অৰ ঠাইত ইউ আৰ ৰিকুৱেষ্টেড টু লগাই দিবা তোমালোকে প্ৰশ্ন হয় তোমালোকৰ মনত এটা প্ৰশ্ন হ'ব যে কেনে ধৰণেনো এটো পেসিভ ভয়েস হ'ল সোৱা পেসিভ ভয়েসত আমি ইউটিউব যদি অবজেক্ট বুলি ধৰো এটো প্ৰেজেন্ট ইনডেফিনিট টেন্স অৰ্থাৎ হেল্প টু ভাৰ্ব ওয়ানত আছে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ মতে অবজেক্ট এম ইজ আর আৰু ভাৰ্ব এই ধৰণে পেসিভ ফৰ্মেশনত গুছি গল গতিকে আমাৰ প্লিজৰ ঠাইত ইউ আৰ ৰিকুৱেষ্টেড টু এই ফেজটো লগাই দিলে এই বাক্যশাৰী পেসিভ হলে
পৰিৱৰ্তন হ'ব ঠিক তেনেধৰণে পৰামৰ্শসূচক বাক্যবিলাক ডোন বা ভাৰ্বে আৰম্ভ হ'ব এতিয়া ৰিড এটেন্টিভলি এই শাৰী বাক্য পৰামৰ্শসূচক বাক্য বিশেষকৈ শিক্ষক বা আমাৰ শিক্ষকসকলে বা ডক্টৰে আমাক কি দিয়ে পৰামৰ্শ দিয়ে ভাৰ্বে আৰম্ভ হ'ব গতিকে শেষত ফুল ষ্টপ থাকিব কিন্তু পৰামৰ্শ দিছে পৰামৰ্শ দিয়া বাক্যবিলাক তোমালোকে বিশেষকৈ ইয়াতে ইউ আৰ এডভাইস টু বা ইউ আৰ এডভাইস নট টু তাত দিবা যদি বাক্য শাৰীত ডোন্ট থাকে যদি আমাৰ ডোন্ট থাকে তেতিয়া হলে তোমালোকে ইউ আৰ এডভাইস নট টু এতিয়া কৈছে ডোন্ট মেক এ নইজ তাক আমি পেছিভ কৰিবলৈ যাওঁতে ইউ আৰ এডভাইস নট টু এডভাইসত ইডি দিবা দেই তেতিয়াহে পেছিভ হ'ব কাৰণ মানে ইউ টু যদি অবজেক্ট বুলি ধৰা হয় আৰ টু যদি এমিছাৰ বুলি ধৰা হয় এডভাইসটোত ইডি দিলে অৰ্থাৎ ভাব ঠিক হ'লেহে কিন্তু হেতু পেছিভ হ'ব এতিয়া আমি প্ৰস্তাৱসূচক বাক্যবিলাক আমাৰ এক্টিভ হতে কি থাকে বাৰু এক্টিভ হতে আমাৰ লেটাৰ আৰম্ভ হয় আৰু আমি তাক পেছিভ হলৈ নিউতে পেছিভ হটো আকৌ লেট দিবলগীয়া হয় এতিয়া কথা হল কি যে উদাহৰণটো কৈছো যে লেট এ চান্স বি গিভেন লেট এ চান্স বি গিভেন ইয়াতে এক্সাম্পলটো আমাৰ একিন্ত আছিলে যে লেট আস গিভ এ চান্স let us give a chance এতিয়া আমি প্ৰথমতে আকৌ লেটে দিলো যে লেট এ চান্স ইয়াতে তোমালোকৰ যে দুটা অবজেক্ট আছে এটা ফাৰ্স্ট অবজেক্ট আৰু আনটো হৈছে সেকেন্ড অবজেক্ট এতিয়া সেকেন্ড অবজেক্টটো ফাৰ্স্টলৈ আনিব লাগিব আৰু ফাৰ্স্ট অবজেক্টটো লাষ্টলৈ আনিব লাগিব এতিয়া লেটটো আমি পেছিভটো আৰম্ভ হ'ল লেটৰ পিছত আস অৰ্থাৎ আমাৰ ইয়াতে আছিল উদাহৰণটোত আমাৰ আছিল কি যে উদাহৰণটোত আছিল লেট আস এই আসটো এতিয়া আমাৰ পেছিভত কি হ'ল বাই আস হৈ পিছলে গুছি গল বাই আস হৈ এতিয়া আমি পিছলে লৈ গুছি গলো আৰু হিমটো আমাৰ ইয়াতে সেকেন্ড অবজেক্টটো ফাৰ্স্টলৈ গুছি আহিলে চোৱা লেট এ চান্স বা এ চান্সটো সেকেন্ড অবজেক্টটো আমি ফাৰ্স্টলৈ লৈ গুছি আহিলো আৰু ফাৰ্স্ট অবজেক্টটো আমি লাষ্টলৈ লৈ গুছি গলো মই আৰু এটা তোমালোকক উদাহৰণ দি বুজাই দিব বিচাৰিছো চাবা দেই এতিয়া আমি আৰু এটা তোমালোকক মই উদাহৰণ দি বুজাই দিব বিচাৰিছো চাই লোৱা এতিয়া এই বাক্য শাৰী তোমালোকৰ পিছফালে গুছি যোৱাৰ কাৰণে এতিয়া অকমান বুজি পোৱাৰ অসুবিধা হৈছে সেইকাৰণে মই আৰু এখাই বাক্য মই লিখি পেলাই বুজাই দিছো যে এতিয়া চাই লোৱা let us help the poor ইয়াতে তোমাৰ let us help the poor ইয়াতে তোমাৰ এটো হৈছে ফাৰ্স্ট অবজেক্ট আৰু এটো তোমাৰ সেকেন্ড অবজেক্ট গতিকে ইয়াতে দুটা অবজেক্ট আছে এটো কিন্তু এক্টিভ ভয়েস বাক্য দেই কাৰণ লেট থাকিলে বুলি আমি পেছিভ বুলি নধৰো কাৰণ ইয়াতে আমি এই কাৰণে পেছিভ বুলি নধৰো এই বাক্যটো ভাৰ্ব ওৱানত আছে সদায় পেছিভ ভয়েসত সকলোতে ভাৰ্বটো ঠিক হয় গতিকে আমাৰ ইয়াতে ভাৰ্বটো ওৱানত আছে সেইকাৰণে আমি এটো এক্টিভ ভয়েস বুলি ধৰিলো এতিয়া ফাৰ্স্টতে পেছিভটো আমি লেট লিখিলো লেটৰ পিছত এতিয়া আমি দা পোৰটো আনিলো দা পোৰ to আনিলো তাৰ পিছত বি to আনিলো তাৰ পিছত হেল্প to ভাৰ্ব ঠিক কৰিলো কৈ বাই কি কৰিলো বাই আস কলো এতিয়া আমাৰ এক্টিভ ভয়েস আৰু পেছিভ ভয়েস দুইটাতে আমাৰ কি হৈছে যে লেটেৰে আৰম্ভ হৈছে তোমালোকে এটা কথা চাবা এই বাক্য শাৰীও লেট আছে এই বাক্য শাৰী অৰ্থাৎ ইয়াতে আদেশসূচক বাক্য শাৰী লেট দি ডোৰ বি ওপেন এই শাৰী বাক্য আমি আকৌ এক্টিভ হলে যাওঁতে ইয়াতে কিন্তু ভাৰ্বটো ওৱান হৈছে কিন্তু এই শাৰী বাক্য আমি আকৌ এক্টিভ হলে যাওঁতেও লেটটো হৈছে গতিকে দুই শাৰী বাক্যৰ মাজত পাৰ্থক্য কি তোমালোকে চাই লবা যে এই লেট দি ডোৰ বি ওপেন ইয়াতটো আৰু বাই প্ৰিপজিশন সাবজেক্ট আছে নে বাৰু ইয়াত বাই প্ৰিপজিশন সাবজেক্ট নাই সেইকাৰণে আমি বাই প্ৰিপজিশন সাবজেক্ট নথকাৰ কাৰণে আমি এক্টিভ হলে আনোতে কিন্তু ভাৰ্বটো ওৱান হে কৰিলো ইয়াৰ আগত আমি লেটটো
নলগালো কিন্তু এই বাক্য শাৰীত বাৰ বিপৰীজন সাবজেক্টটো পেসিভ ভয়েসত লেট থকা পিছতো বাৰ বিপৰীজন সাবজেক্ট আছে বাৰ বিপৰীজন সাবজেক্ট থাকিলে আমি লেট থকা বাক্যবিলাক এক্টিভ হতো কিন্তু লেট লগাম আৰু যদি লেট থকা বাক্যবিলাকত বাৰ বিপৰীজনৰ সাবজেক্ট নাথাকে তেতিয়া কিন্তু এক্টিভ হলে নিউতে আমি কিন্তু লেট লগাব নালাগে ছাত্ৰ ছাত্ৰী সকল যে আজি আমি হেহৰ ভয়েস চেঞ্জৰ হেহৰ পাৰ্টটো তোমালোকক বুজাই দিলো নিশ্চয় সাকে তোমালোকে বুজি পালা এতিয়া মই দেখিছো যদি তোমালোকে মোৰ যিখিনি তোমালোকক বুজাবলৈ বিচাৰিছো চেষ্টা কৰিছো যদি তোমালোকে বুজি পোৱাৰ কিবা অসুবিধা হৈছে তেতিয়া হলে তোমালোকে মোক কমেন্ট কৰি জনাবা আৰু যদি ভাল পাইছা তেতিয়াও জনাবা যদি কিবা বেয়া পাইছা তেতিয়াও তোমালোকে মোক জনাবা তেতিয়াহে মই মোৰ নিজৰ যেটো তোমালোকক পঢ়ুৱা কৌশল মই হেতু উন্নত কৰিব পাৰিম ধন্যবাদ